নমস্কাৰ ৰং সংগম প্ৰডাকশ্যন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। একাপ চাহৰ সৈতে কথোপকথন সৰু সৰু মানুহৰ সৰু সৰু কথাৰে। আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সমাজ সংগঠক শ্ৰদ্ধাৰ দিলীপ টেলেঙা। নমস্কাৰ। নমস্কাৰ। সৰু সৰু মানুহৰ সৰু সৰু কথাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ওচৰলৈ আজি আহিলোঁ বিশেষ দুটিমান প্ৰশ্নলৈ। বৰ্তমান সময়ৰ যিটো গতিশীলতা, যিটো মানুহৰ অনুভৱ, সেই অনুভৱত আমি সৰু সৰু মানুহেনো আমি কি চিন্তা কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে লৈ আপোনাৰ ওচৰলৈ আহিলোঁ। প্ৰথমতে হৈছে কি, মানৱ জীৱনটো কি, এই বিষয়ে আপোনাৰ ধাৰণা কেনেধৰণৰ, চমুকৈ আপুনি কওকচোন। মানৱ জীৱনটো বৰ মানে অমূল্য সম্পদ বুলি ক'ব লাগিব। আমি বহুত কষ্টৰ বিনিময়ত এই মানৱ তথা মানুহ হিচাপে আমি জন্ম পোৱাটো হয়। কাৰণ আমাৰ হিন্দু শাস্ত্ৰ মতে আছে 33 কোটি দেৱতাই চাৰ্টিফাই কৰা এই যে মানুহ এখন চাৰ্টিফিকেট লৈ আমি এই জগতলৈ আহিলোঁ। এই জগতখনত আহি আমাৰ প্ৰথমতে আমি কৰণীয়টো কি, এই কৰণীয়বিলাক যদি আমি নিজেই যদি চিন্তা বিবেচনা কৰি আমি ভাল কৰ্ম যদি আমি কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ অনুপ্ৰাণিত প্ৰেৰণা পাই আকৌ কিছু চামে ওলাই আহিবলৈ কিন্তু এটা সুন্দৰ এটা বাট আছে। কিন্তু সেই আমি আজি এনেকুৱা এটা সময়ত আমি ভৰ্তি হৈ আছোঁ, যিটো আমি নিজকে আমি মানুহক সময় দিব নোৱাৰোঁ। মানুহক সময় দিব নোৱাৰাটোৱে আমাৰ কাৰণে বিৰাট ডাঙৰ এটা মানে জাতি এটা বা নিজকে স্বাৱলম্বী হ'ব পৰাটো বহুত ডাঙৰ এটা প্ৰব্লেম। কিন্তু গতিকে আমি সৰু সৰু মানুহৰ সৰু সৰু কথা আমি ইমান ডাঙৰ কথা আমি ক'ব নোৱাৰোঁ। তথাপি মোৰ যিটো ঢুকি পাইছোঁ, মানে মই আজি জীৱনত যিখিনি মই কৰি আহিলোঁ, আহি এইখিনি জেগাত আজি আছোঁ, সেইটো মই নিজকে মই মানে ছাকচেছ মানুহ হিচাপে বুলি নকওঁ, তথাপিও আজিও বহুত শিকি আছোঁ। এইটো বয়সত আমি বহুত শিকিব লগা আছে, আমি শিকি আছোঁ আৰু শিকি গৈ আছোঁ। গৈ থাকোঁতে আকৌ কোনোবা লগৰ বন্ধুবিলাক আহিছে, আহি তেওঁলোকেও মোক উৎসাহিত আৰু আশীৰ্বাদ মৰম যাচি তেওঁলোকে ওলাই যাবলৈ কাৰণে তেওঁলোকে বাধ্য কৰাইছে। তেনেকৈ আমি কৰ্মবিলাক কৰি গৈ আছোঁ। বাৰু ঠিকে আছে। বাৰু আপোনাৰ এইখিনি কথাই আমাক কিছু হ'লেও পথ মানে মানৱ জীৱনৰ যিটো অনুভৱ, সেইটোত কিছু হ'লেও মানে সহায়ক হ'ব বুলি মই ভাবিছোঁ। এতিয়া মই আপোনাক ইয়াৰ মাজতে এটি ভাল খবৰ এটা পাইছোঁ। আপোনাৰ কাষত আপোনাৰ সুযোগ্য সন্তান বহি আছে। তেখেতক অকণমান পৰিচয় কৰাই দি, তেখেতে যিখিনি বৰ্তমান আজি এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে, তাৰ বিষয়ে অকণমান ক'ব নেকি? অকণমান, বেছি নহয়, চিনাকিটো প্ৰথম কৰাই দিলে বেছি ভাল হ'ব। বৰ ল'ৰাৰ যিটো কষ্ট, মই কষ্টটো ধৰক এই কামাণ্ডো, ব্লেক কামাণ্ডো বুলি ক'লে ইমান সহজ নাছিল, মানে তাৰ সপোনটো পূৰ্ণ হ'বৰ কাৰণে। কিন্তু তেওঁক মই উৎসাহ দিছিলোঁ। আমাৰ লাগি থকা বেদেতি ফিল্ডখনত তেওঁ গৈ তাত এক্সাৰচাইজ কৰা, ইয়াৰ আমাৰ সেই বৰবিল গাঁৱত মানে তাতো ৰাতিপুৱাতে গৈ ফিল্ডত তাতো এক্সাৰচাইজ কৰা, ইয়াৰ পৰা গৈ পাতি চাইকেল মাৰি তেওঁ একেবাৰে জনতা হাইস্কুলৰ ফিল্ডত গৈ তেওঁ তাতো মানে এক্সাৰচাইজ ব্যায়াম কৰা। এনেকৈ কৰি আজি যিটো সফলতা তথা গাঁওখনৰ জাতিখনৰ যিটো গৌৰৱ কৰি আনিলে, তাতে মোৰ পিতৃ হিচাপে অত্যন্ত মই সুখী। আৰু ভৱিষ্যতৰ ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, মোৰ যে ল'ৰা বিদ্যুৎ টেলেঙাই যে সেই ব্লেক কামাণ্ডো আজি ভাৰত স্বাধীন হোৱাৰ এইটো পাৰ্টত তেনেকুৱা কোনো ধৰণৰ ব্লেক কামাণ্ডো এটা পদবীত পোৱা নাছিল কাৰণে ৰাইজে ইমান সঁহাৰি মৰম আশীৰ্বাদ দি গৈছে। মই অত্যন্ত সুখী। আৰু আজিৰ আপোনাৰ এই সুযোগতে মই সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বহুত বহুত ধন্যবাদ। আমি বিদ্যুৎ টেলেঙাৰ পৰা দুআষাৰ কথা শুনিব বিচাৰোঁ। ওচৰতে বহি আছে বিদ্যুৎ, তুমি কোৱা, তোমাৰ অনুভৱ অকণমান কোৱা, বেছি নহয়। মোৰ নাম বিদ্যুৎ টেলেঙা। হয়, খুবেই ভাল লাগিলে। যি কষ্ট কৰিছিলোঁ, কষ্টৰ ফল পালোঁ। তাকে আৰু গাঁৱৰ নাম হ'ল, লগতে আমাৰ নিজৰ মা দেউতাৰো আশীৰ্বাদ পালোঁ, তাৰে সহায়ত আৰু ছাকচেছফুল হয়।
ঠিকে আছে, তোমাক বহুত বহুত আশীৰ্বাদ দিছোঁ। তুমি তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। ইয়াৰ পাছতে মই আপোনাক সুধিব বিচাৰিছোঁ যে মানৱ জীৱন কচুপাতৰ পানী, এষাৰি বাক্য আছে আমাৰ সমাজত চলি থাকে। আপুনিও এই মানৱ জীৱন কচুপাতৰ পানীৰ দৰে বুলি ক'লে কিবা অনুভৱ কৰে নেকি? আপোনাৰ অনুভৱ কৰোঁ, সঁচা। সেইটো মানে আপোনাৰ জীৱনটো কচুপাতৰ বনি আগত মনীষীসকলে কৈ যোৱাটো একেবাৰে বাস্তৱ সত্য। কাৰণ জীৱনটো আমি বহুত কষ্টৰ বিনিময়ত আমি জীৱনটোক পাইছোঁ। সেই জীৱনটোক আমি কেনেধৰণৰ যদি আমি পৰিচালনা কৰি যদি আমি নিজৰ দেহাটোক লগত সমাজখনক যদি আমি আগুৱাই লৈ যাওঁ, সদায় যদি পৰিষ্কাৰ পৰিচ্ছন্নতা যদি হৈ থাকি এই জীৱনটো কিছুমান মানে পৈত্য অপৈত্য বস্তুবিলাক সেৱন কৰি যদি আমি বাচি কুচি যদি আমি চলোঁ, তেতিয়াহ'লে মই ভাবোঁ এই জীৱনটো আহি থকা দিনবিলাকত এইটো জীৱনটো এটা কচুপাতৰ পানীৰ দৰে নহ'ব। এটা বিশাল এটা সামান্য এটা এই চলাইৰ বুন্দ অকণমান যদি জ্বলাই দিওঁ, বিশাল এটা মানে জ্বলাই দিব পাৰে। ঠিক তেনেকুৱা এটা সামান্য আমাৰ আত্মা বা আমাৰ মনটো আমি যদি ইয়াক খুব সুস্থ মগজে, সুস্থ শৰীৰ, সুস্থ চিন্তাৰ দ্বাৰাই যদি আমি কিছুমান যদি কৰ্ম যদি আমি কৰি যাওঁ, মই ভাবোঁ এই কচুপাতৰ পানীৰ দৰে মোৰ জীৱন নহয়। হয়, ধন্যবাদ। এতিয়া মই বিশেষকৈ আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। আপুনি জানে আপুনি এতিয়া যথেষ্ট অভিজ্ঞ। আমাৰ সমাজ জীৱনত এটি বস্তু মানে এটা শব্দই বৰ অশান্তি বা চিন্তনীয় বিষয় হৈছে নিসংগতা। এই নিসংগতাটো আমাৰ আহি পৰে আজি সমাজত। আমি দেখিছোঁ যেতিয়া বয়স বঢ়াৰ লগে লগে শাৰীৰিকভাৱে যেতিয়া দুৰ্বল হয়, তেতিয়া হয় পুত্ৰ বা কন্যা বা সমাজৰ পৰা অলপ অৱহেলিত হয়। সেই নিসংগতাটোৰ কাৰণেই হয়তো আজিকালি বৃদ্ধাশ্ৰম সৃষ্টি হৈছে। এই নিসংগতাটোৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? আছে, মানে এই নিসংগতা বিষয়টো এটাই শব্দ, কিন্তু মই বাস্তৱ চাইছোঁ। যদি আমি সৰুতে আমাৰ ল'ৰা ছোৱালীক যদি আমি সংস্কাৰ নিদিওঁ বা যদি চৰকাৰো যদি আজি গাইডলাইন যদি আমাক নিদিয়ে, তেতিয়াহ'লে চাওক আজি আপুনি নিসংগতাটো আহিব। এতিয়া বজাৰত যিটো মেলি দিছে আপোনাৰ মদ হওক, গুটকা হওক, শিখৰ হওক, যিবিলাক আমি ল'ৰা ছোৱালীক আমি আধ্যাত্মিকভাৱে তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব, সেইবিলাক নকৰি আজি ল'ৰা ছোৱালীবিলাক সেইবিলাকত দাপলি মেলি আহি থকা দিনবিলাকত মা দেউতাৰ ওপৰত অত্যাচাৰ, টকা পইচাৰ ওপৰত অত্যাচাৰ, এনেকুৱা অত্যাচাৰ কৰি তেওঁলোকে কি হৈছে, তেওঁলোকৰ নিজৰ সপোনটো পূৰ্ণ কৰিবৰ কাৰণে মা দেউতা যে কি বস্তু তেওঁলোকে কিন্তু চিন্তা ধাৰণাটো বৰ দূৰত। নিসংগতাটো বহুত মানে তেওঁলোকে মানসিকভাৱে সেই বৃদ্ধ যিবিলাক মা দেউতাক তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰি দিয়ে। নহয়, এতিয়া মানে কথা এটা আৰু এটা মই আপোনাক ক'ব বিচাৰিছোঁ, মানে কি আমাৰ গাঁৱত দেখিছোঁ বয়োজ্যেষ্ঠ যিকেইজন আছে, ধৰক যাৰ 80 বছৰ ওপৰ হৈছে, তেওঁলোকে আগৰ আমাৰ আজো ককা আইতাহঁতে সংগ লগ পাইছিলে, সংগ পাইছিলে। মানে পেহীয়েকে আহে, নতুবা ভনীয়েকে আহে বা ককায়েকে আহে, তেওঁলোকে ৰাতিপুৱা গধূলা দুআষাৰ মনৰ কথা পাতিছিলে। কিন্তু বৰ্তমান সমাজত, বৰ্তমান গাঁৱত সেই পৰিৱেশটো আপুনি দেখিছেনে? নাই, এইটো বৰ ডাঙৰ প্ৰশ্ন। আজি সেই পৰিৱেশটো নাই। আজি কিয় নাই, মই ইয়াৰ ষ্টাডি কৰি মই উত্তৰটো মই বিচাৰি পোৱা নাই। আগত আমাৰ ধৰক মহা আহিব, পেহী আহিব, আমাৰ বৃদ্ধজনক তেওঁ মানে কিবা এটা মই টোপোলা লৈ যাম বা কিবা এটা মিঠাই এটা লৈ যাম, কিন্তু সেই পৰিৱেশটো নাই। আজিকালি এনেকুৱা হৈ গ'ল, আজিকালি ডিজিটেল মোবাইলৰ যুগ। তাৰ কাৰণে নিসংগতাটো আহে নেকি? বেছি হয়। এইটোতো একদম মানে এইটো যান্ত্ৰিকতাই আমাক শেষ কৰি দিলে মানৱ জীৱনটো। একদম মানে এইটো সঁচা কথা ক'বই লাগিব। যান্ত্ৰিকতাক আজি তেওঁলোকে আজি ধৰক আজিকালি যোগাযোগ হৈ গ'ল ন, আজিও কেনেকুৱা আছে তই কি কথা কি বতৰ ফোনৰ দ্বাৰা হৈ যায়। মানে এই যে আহিবলগীয়া, আগত আমি মানে আমাৰ আলহী আহিব মোৰ ঘৰলৈ বুলি ক'লে বা আমি যদি যাব লগা কৰিব লাগে, তো ইমান এটা মানে আমি এসপ্তাহৰ পৰা মানে সাজু হৈ আছোঁ। লৈ যাওঁ আজি তেওঁ বয়সস্থ মানুহ, তেওঁলোকে আমি কিবা মিঠাই লৈ যাওঁ বা কিবা মিষ্ট মোক খুৱাব কাৰণে তেনেকুৱা, বা তেওঁক আশীৰ্বাদ এটা ল'ব পাৰিম বা তেওঁলোকে আশীৰ্বাদটো আমাৰ কাৰণে বহুত ডাঙৰ সম্পদ বুলি আমি ভাবিছিলোঁ, কিন্তু সেইটো আজিকালি নাই। এইটো কিয় হ'ল মই কিন্তু ভাবি, কিন্তু আপুনি প্ৰশ্ন কৰিলে বৰ ডাঙৰ প্ৰশ্ন, এই উত্তৰটো কিন্তু মই আজি এই চমুতে আপোনাক মই কৈ শেষ কৰিব নোৱাৰোঁ। সেইটো বাৰু হয় কথাটো। আপুনিও অনুভৱ যিটো কৰিছে সেইটো অনুভৱ আজি আমি হৃদয়ৰ মানে খুব উমিমি এটা প্ৰশ্ন এটা হয় যে আমাৰো দিন আহি আছে, আমাক যদি
আমি যদি সংসাৰ সোনকালে এৰি থৈ নাযাওঁ আমিও ঠিক তেনে এটা বয়সত আমিও নিসংগ হ'ম নেকি? হয়, এইটো বাস্তৱ চাইছোঁ। আজি আপোনাৰ 100% ল'ৰা ছোৱালীয়ে যিবিলাক ল'ৰা ছোৱালী আজি যিটো আমাৰ আধ্যাত্মিকভাৱে যিটো আমি ল'ৰা ছোৱালীক সংস্কাৰ দিয়া ডাঙৰ বস্তু এইটো এটা কিন্তু জড়িত। সংস্কাৰ শব্দটো যদি আমি আধ্যাত্মিকভাৱে যদি ল'ৰা ছোৱালীক এই সৰুতে কেঁচুৱাতে যদি আমি সেইটো নিদিওঁ তেতিয়াহ'লে আহি থকা যেতিয়া ল'ৰা ডাঙৰ হৈ যাব, ছোৱালী যদি ডাঙৰ হৈ যাব, তেতিয়া মা দেউতাৰ কথা নুশুনা হ'ব। নুশুনাৰ ফলস্বৰূপে তেতিয়া কি হ'ব? ঘৰখনত এটা বিশৃংখল এটা সৃষ্টি হ'ব। বিশৃংখল সৃষ্টি হ'লে ল'ৰাই চিনি নাপায় দেউতাক, মাকে চিনি নাপায়, এনেকুৱা এটা পৰিস্থিতি, এটা ঘৰখনৰ পৰিৱেশ য'ত নেকি ঘৰখনক পিয়াকা মন্দিৰ বুলি ঘৰ কয়, সেই ঘৰখন আহি এটা চণ্ডালৰ ঘৰ হৈ যায়। এই যিবিলাক এতিয়া ল'ৰা ছোৱালীক আমি দেখুৱাব লাগিব যে এই বস্তু তই খাবি, এইটো নাখাবি, এটা আমি দেখুৱাই দিবলৈ তেওঁলোকৰ সময় নাই। আজি একদম ল'ৰা ছোৱালীবিলাক আজি আগত যি ধৰণে আমি ভীমকল পাইছিলোঁ বা এই আমি কোমল চাউলৰ গুড়ি খুন্দি বা তেওঁলোকৰ সেইবিলাক খাদ্য, আজিকালি সেইবিলাক খাদ্য নাই। আজিকালি একদম 8টা বছৰ বয়সলৈকে আজি আপোনাৰ বজাৰত পোৱা যিবিলাক কেমিকেল যিবিলাক প্ৰডাক্ট তেওঁলোকক খুৱাই, যেনেকুৱা ল'ৰাজনক শকত কৰম, ল'ৰাজনৰ মানে মগজু মানে স্মৃতি শক্তি বৃদ্ধি পাব, এইবিলাক চব মিছা। কিন্তু প্ৰকৃতিৰ যিবিলাক সম্পদ এইবিলাক আমি কিন্তু আজিকালি চুবলৈ বা কৰি খুৱাবলৈ আমাৰ সময় নাই। ঠিকে আছে বাৰু, বহুত বহুত ধন্যবাদ। একেবাৰে শেষত আপোনাক এটা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, একে ব্যক্তিগত। আপোনাৰ জীৱনত পোৱা ঘাত প্ৰতিঘাত বা আপোনাৰ ভালপোৱা বা স্মৃতিৰ মানস স্মৃতিত আপোনাৰ আজিও মানে সোঁৱৰণিৰ পাতত জিলিকি থকা দুই এটা কাহিনী বা কথা কিবা আছে নেকি? আছে, কিন্তু আজি অৰ্থাৎ এনেকুৱা মানে মই কৈ দিব নোৱাৰিছোঁ। মোৰ জীৱনটোৱে বৰ ক্ৰিটিকেল জীৱন, মই এটাক আপোনাক মানে ক'ব নোৱাৰিম। গতিকে মোৰ এনেকুৱা বহুত আছে অভিজ্ঞতা, তিতাকেঁহা অভিজ্ঞতা, পটকৈ আপুনি প্ৰশ্ন কৰাৰ কাৰণে মই উত্তৰটো উলিয়াব নোৱাৰিছোঁ। এনেকুৱা বহুত আছে, ঘাত প্ৰতিঘাতৰ মাজেৰে আজি মই ডাঙৰ দীঘল হৈ আজি মই যেনে ধৰণৰ ডাঙৰ দীঘল হৈ আহিলোঁ, ঠিক তেনেধৰণৰ ল'ৰা ময়ো তেনেকুৱা সংস্কাৰ দিবলৈ চেষ্টা কৰি আজি আপোনালোকৰ সকলোৰ আশীৰ্বাদত, আপোনালোকৰ কৃপাত আজি ল'ৰাজনক এই গাঁৱৰ পৰা মই এটা চাকৰি দিবলৈ মই সক্ষম হ'লোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটোৰ পৰা। আপুনি সুস্বাস্থ্য আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আজিলৈ আপোনাক আমি ইমানতে এই অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ।